নমস্কাৰ, মই অৰুণিমাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এযোৰ নতুন কাপোৰ বনাবলৈ লৈছোঁ আৰু কাপোৰযোৰত কি লাগে সেইখিনিও আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই এই লেছখিনি কাটি লৈছোঁ, কেনেকৈ কাটিছোঁ ইয়াত দেখুৱাই দিছোঁ। অৱশ্যে মোৰ ভাগৰখিনি আগতে কাটি লৈছোঁ। এনেকৈ জাপি লৈ দুভাগ কৰি মাজত আকৌ এভাগ কৰি মুঠতে 4 ভাগ কৰি এনেদৰে কাটি দিছোঁ। আৰু মাজৰ পৰা এটা সৰুকৈ বক্স টাইপত উলিয়াই লৈছোঁ। এতিয়া এইখিনিৰে মই ডিজাইন কৰিম। কাপোৰযোৰৰ সম্পূৰ্ণ ডিজাইনটো আপোনালোকে কাপোৰযোৰৰ ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু মই আঠাটো ব্যৱহাৰ কৰিছোঁ B7000 আঠাটো লৈছোঁ। আৰু ষ্টন আৰু লেছ লগাবলৈ মই এইটো আঠা ব্যৱহাৰ কৰোঁ আৰু এপ্লিকখিনি লগাবলৈ মই ফেব্ৰিক গ্লুটো ব্যৱহাৰ কৰোঁ। আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'ত আঠাকেইটা দেখাই পাই থাকে আৰু মই দেখুৱাইও দিওঁ। আৰু এইখিনি মই ডিজাইনখিনি চাদৰখনৰ মাজৰখিনি বনাই আছোঁ। দুয়ো সাইডটো কমপ্লিট হৈছে। চাদৰখিনিৰ মাজৰ ভাগত এটা গেৰ ডিজাইনৰ দৰে দি দিছোঁ, অলপ ডাঙৰকৈ। আৰু ডিজাইনখিনি মই কেনেকৈ দিম প্ৰথমতে মিলাই লৈছোঁ, নহ'লে বা আঠাটো একেলগে দি গ'লে পিছত ডিজাইনটো যদি ভাল নালাগে উঠাবলৈ দিগদাৰ হ'ব। সেইবাবে মই প্ৰথমতে এনেকৈ জুখি মাখি দি লৈছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিছোঁ। আৰু মোৰ কাপোৰসমূহৰ ডিজাইনসমূহ কেনেকুৱা হয় তাকো জনাবলৈ নাপাহৰিব। আৰু এইখিনি লগোৱাৰ পিছত মই এপ্লিকখিনি লৈ লৈছোঁ। এপ্লিক কটাটো সকলোৱে জানে, আজিকালি সকলোৱে এই ধৰণৰ কাপোৰ বনায়, সেইবাবে দেখুওৱা নাই। আৰু মই এপ্লিক লগাবলৈ ব্যৱহাৰ কৰা আঠাটো দেখুৱাই দিছোঁ। এইটো ফেব্ৰিক গ্লু। বহুতে সোধে এই আঠাটো ব্যৱহাৰ কৰিলে পিছত ধুলে উঠি যাব নেকি? আচলতে উঠি নাযায়, এইটো কাপোৰত ব্যৱহাৰ কৰা আঠাই হয়। আৰু মই এনেদৰে ফুল কেইপা মিলাই গৈছোঁ। আৰু মই ৰঙো বহুতকেইটাই লৈছোঁ এপ্লিকৰ। আপোনালোকক ৰংকেইটাৰ নামকেইটা বাৰু কোৱা নাই, আপোনালোকে দেখিবলৈ পায়ে আছে কি লৈছোঁ। ৰঙো বহুতকেইটাই লৈছোঁ। আৰু গোটেইখিনি এনেদৰে মিলাই মই ডিজাইনটো বনাই গৈ আছোঁ। আৰু এইযোৰৰ মোৰ অৰ্ডাৰে আছিল। আৰু আপোনালোকে যদি মোৰ পৰা এনেকুৱা ধৰণৰ কাপোৰ ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰিব। ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিয়া থাকিব, তাৰ পৰা আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু মোৰ কাপোৰবোৰ সম্পূৰ্ণ ৰেডি টু ৱেৰত থাকে, মেখেলা চিলোৱা থাকে, লগতে দহি গঠা থাকে। আৰু এয়া মই ডিজাইনটোৰ কাৰণে এপ্লিকখিনি কাটি লৈছোঁ। প্ৰথমতে এপ্লিকৰ 5টা পাহি থাকে, 3টা পাহি এক্সট্ৰাকৈ লৈছোঁ আৰু 2টা পাহি এক্সট্ৰাকৈ লৈছোঁ। মানে ডিজাইনটো অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিছোঁ। এই লেছডালেৰে বহুতে ডিজাইন বনাইছে, সেয়ে ভাবিছোঁ মই চেম নবনাওঁ, অলপ হ'লেও বেলেগ কৰি দিওঁ। সেইবাবে মই এনেদৰে ডিজাইনটো বনাবলৈ এপ্লিকখিনি কাটি লৈছোঁ। এফালত 3 পা লৈছোঁ, এফালত 2 পা লৈছোঁ। আৰু এনেকৈ একদম মিলিও গৈছে। 3 পাটো ডাঙৰখিনি লেছৰ কাষত দিছোঁ আৰু 2 পাটো মই সৰু লেছৰ কাষত লগাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মোৰ ডিজাইনটো কেনেকুৱা হয় আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু ইয়াত মই ষ্টনো ব্যৱহাৰ কৰিম, ষ্টন কেইটাও আপোনালোকক দেখাম। আৰু গোটেইখিনি হ'লে এইখিনি প্ৰথমতে মই এনেদৰে লগাই লওঁ। আৰু আপোনালোকে আঠাখিনি অলপ সৰহকৈ দিব, তেতিয়া উঠি নাযায়। আৰু আঠাখিনি লগাওঁতে মানে এপ্লিকখিনিত আঠা দি থাকোঁতে আপোনালোকে ফেন ব্যৱহাৰ নকৰিব। ফেনৰ তলত আঠাটো সোনকালে শুকাই যায়, কেতিয়াবা আঠাটো লৈ থাকোঁতে শুকাই যায়, সেইবাবে ফেন নিদিয়াটোৱে ভাল। এনেদৰে লগাই দিছোঁ। আৰু ইয়াত মই গ্লিটাৰো ব্যৱহাৰ কৰিছোঁ, লগতে ষ্টন ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মোৰ ডিজাইনটো বনাই আছোঁ। গোটেইখিনি এইফালেও এনেদৰে দিম একেদৰে। আৰু এনেকৈ অলপ দীঘল হোৱাৰ বাবে আকৌ 2টা এপ্লিক লগাই দিছোঁ। লগতে এইখিনি ষ্টন লৈছোঁ, ষ্টনখিনি মই অনলাইনে লৈছোঁ। আৰু এতিয়া মই ষ্টনখিনি লগাই যাম। মোৰ ভিডিঅ'বোৰ দিওঁতে বহুত দেৰি হৈ যায়, যিহেতু মই গৃহিণী মানুহ, গোটেইখিনি কাম বন কৰি উঠি নিজৰ টাইমখিনিত মই কাপোৰখিনি বনাওঁ, সেইবাবে মোৰ ভিডিঅ'বোৰ দিয়াত বহুত দেৰি হৈ যায়। সপ্তাহতো কেতিয়াবা দিয়া নহয়গৈ, কেতিয়াবা সপ্তাহত এটাও নহয়, সেয়েহে মোৰ দেৰি হৈ যায়। গোটেইখিনি কৰি মেলি মই মোৰ কামখিনি পিছত কৰোঁ, সেইবাবে মোৰ অলপ দেৰি হয়। আৰু এতিয়া মই ইয়াত গ্লিটাৰটো দি দিছোঁ, চাৰিও চাইডে অলপকৈ পাতৰ নিচিনা দি দিছোঁ গ্লিটাৰটো। আৰু গ্লিটাৰ এইটো মই সেউজীয়া লৈছোঁ, আৰু ৰাংগোলী বুলি এটা আছে এইটো লৈছোঁ। আৰু
গোল্ডেনো লৈছোঁ। এনেদৰে গোটেইখিনি মিলাই গৈছোঁ। আপোনালোকক ভিডিঅ'ত দেখুৱাই দিছোঁ মই কি লৈছোঁ। আপোনালোকে স্ক্ৰীনশ্বট কৰি তাৰ পৰা ল'বও পাৰে ল'লে। আৰু এনেকৈ মই গোটেইখিনিতে মিলাই গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰ ফালে চাই যাব আৰু মোৰ কাপোৰযোৰ কেনেকুৱা হয় আপোনালোকে নিশ্চয় দেখিবলৈ পাব। এয়া মোৰ কাপোৰযোৰ সম্পূৰ্ণ কমপ্লিট হৈ গ'ল। লগতে দহি কৰিলোঁ আৰু কাষত এডাল লেছ লগাই দিছোঁ। মেখেলাটো দিছোঁ তলৰ ফালে লেছ লগাই। আৰু ব্লাউজৰ পিচটো একেবাৰে চিম্পুলত ৰাখিছোঁ আৰু ব্লাউজৰ পিছৰ হাততো লেছ থাকিব। এয়া সম্পূৰ্ণ কাপোৰযোৰৰ চাদৰখনত লেছ লগাই দিয়া হৈছে। লগতে মেখেলাখনতো দিয়া হৈছে আৰু ব্লাউজৰ পিচটোতো অৱশ্যে লেছ থাকিব। ইয়াত মই দেখুওৱা নহয়। চাদৰখনৰ দহিখিনি কৰি দিয়া হৈছে। দহিখিনি মই মাল্টি কালাৰেৰে দি দিছোঁ, যিহেতু এপ্লিকো বহুতকেইটা কালাৰৰ আছিল। কাপোৰযোৰ কিন্তু মোৰ দেখিবলৈ বহুত বেছি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু যিসকলে এনেকুৱা ভিডিঅ' চাই ভাল পায় তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে। আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ আহিম।